পলাশবাৰীৰ পাল্লি নতুন বস্তি এলেকাত নিৰ্মাণ হ'বলৈ লোৱা ছেটেলাইট চিটিৰ বাবে ইতিমধ্যে অঞ্চলটোৰ খালী ভূমিত প্ৰশাসনে চলাইছে জৰীপ। ছেটেলাইট চিটি নিৰ্মাণৰ বাবে ঔষধৰ আশংকাই উদ্বিগ্ন কৰি তুলিছে স্থানীয় ৰাইজক। ৰাইজৰ দাবী, অঞ্চলটোৰ প্ৰায় ৯৫% লোক দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰে। ব্ৰহ্মপুত্ৰৰ খহনীয়াত মাটি ভেটি হেৰুৱাই বহু পৰিয়ালে দীৰ্ঘ সময় ধৰি এই অঞ্চলতেই বসবাস কৰি আহিছে। সেয়েহে খিলঞ্জীয়া আৰু দৰিদ্ৰ লোকসকলৰ জীৱিকাৰ স্বাৰ্থত ঔষধ নচলাবলৈ প্ৰশাসনক অনুৰোধ জনাইছে স্থানীয় লোকে। খিলঞ্জীয় মানুহ আমাৰ পূৰ্বপুৰুষ ইয়াত আছিলে, আমিও আছোঁ। অকণমান মাটি, সেই মাটিখিনি আজি নেক্সট জেনেৰেশ্যনটোৰ কাৰণে দৰকাৰ। আমি ক'ত যাম? আমি ইয়াৰ পৰা গৰৈমাৰী সন্তলিত যাব নোৱাৰোঁতো। আমাক সেইখিনি মাটি লাগিব। আৰু চৰকাৰলৈতো আমাৰ অনুৰোধ, তেওঁলোকে যাতে অকল মানুহখিনিকে উচ্ছেদ নহয়, পথাৰখনতো উচ্ছেদৰ কাৰণে ব্যৱস্থাৰ চিন্তা নকৰে। কাৰণ সেইখিনি মাটি ইয়াতে মানুহখিনিকে দৰকাৰ হ'ব। ছেটেলাইট চিটি বনাই তেওঁলোকে অন্য ঠাইত বনাওক, আমাৰ আপত্তি নাই। ডেভেলপমেণ্ট আমি বিচাৰোঁ, কিন্তু ডেভেলপমেণ্ট হোৱাৰ পিছত যদি আমি স্থানীয় মানুহখিনিয়ে থাকিব নোৱাৰোঁ, সেই ডেভেলপমেণ্ট আমাৰ কি দৰকাৰ আছে? আৰু তাৰে আপোনালোকে ছাৰ্ভে কৰি চাওক, মেক্সিমাম মানুহ মাছমৰীয়া খেতি কৰা মানুহ। এই মানুহখিনি নদীৰ ওচৰত নাথাকি পেলাই ক'ত থাকিব? দৰকাৰ, জীৱিকাটো দৰকাৰ। তো আজি ইয়াৰ পৰা আমি বেলেগত যাই পেলাই তেওঁলোকে কি কৰি খাব? চৰকাৰে জীৱিকা দিব নেকি? মাটি দিব, জীৱিকাটো নিদিয়ে। আমাক জীৱিকাৰ কাৰণে আমাক মাটিখিনি লাগিব, আৰু মাটিখিনি আমি কোনোপধ্যে এৰি নিদিওঁ। ইয়াৰ কাৰণে চৰকাৰৰ ওচৰত এইটো আমাৰ অনুৰোধ, আৰু তেওঁলোকে আমাৰ অনুৰোধটো ৰাখিব বুলি আপোনালোকৰ মাধ্যমেদি ক'লোঁ। আৰু এইটো যাতে CM ছাৰৰ ওচৰলৈও যায়, তেওঁ যাতে এইটো বিবেচনা কৰে। কাৰণ এইখিনি মানুহ আজি 10 বছৰ 5 বছৰত অহা মানুহ নহয়, 100-150 বছৰ আগৰ পৰা তেওঁলোক ইয়াত থকা মানুহ, মোৰ পূৰ্বপুৰুষ থকা মানুহ ঠাই। আৰু নেক্সট জেনেৰেশ্যনটো থাকিব, তাৰ কাৰণে মাটিখিনি ৰাখিছে। কোনোতো বিক্ৰী কৰা নাই, কোনোবাই বিকিছে তো বেলেগ কথা, বিপদত পৰি বিকিছে। যিখিনি মানুহে বিক্ৰী কৰা নাই তেওঁলোকৰ যাতে মাটিখিনি উচ্ছেদিত নহয়, চৰকাৰে যাতে নলয়, তাৰ কাৰণে আমাৰ চৰকাৰৰ ওচৰতো কাটৰ আহ্বান। আৰু তেওঁলোকে এইটো ৰাখিব লাগে, আৰু ৰাখিব বুলি আমাৰ বিশ্বাস। চৰকাৰে ৰাস্তা বিচাৰিছে, ৰাস্তা দিছোঁ। যিমানখিনি জুখিছে সিমানখিনি লৈছে। আমাৰ ৰাস্তা লাগে, আমাকো লাগিব, গোটেই লাগিব। কিন্তু পিছৰখিনি যে তেওঁলোকে বিচাৰিছে, কি কৰিব? ছেটেলাইট চিটি কিয় বনাব লাগে? আমাক কিয় লাগে? আমি গাঁৱত আছোঁ, আমি গাঁওবাসী। আমাক কি গৰু ছাগলী পুহিব নালাগে? আমাক পথাৰ ঘাটি নালাগে নেকি? তেওঁলোকৰ যদি ছেটেলাইট চিটি বনাবৰ ইচ্ছা আছে, নদীৰ পাৰত বনাওক। তেওঁলোকে যিখিনি উচ্ছেদ কৰিছে, মানুহখিনিক যিখিনি উচ্ছেদ কৰি পেলাই নদীৰ পাৰ চৰত বনাওক ছেটেলাইট চিটি। আমি চাব যাম তেতিয়া সেইখন চিটি। আমাৰ কিয় খেদিব? আমাৰ কিয় মাটি লাগে? আমাৰ মাটি আমি দিব